আসসালামু আলাইকুম। কিছুমান অলপ কথা ক'ব খুজিছোঁ। চৰকাৰে কি কৰি আছে ক'ব নোৱাৰোঁ, কিন্তু কথা হ'ল কি আপোনাৰ গৰু মাংস লৈ কি হাহাকাৰ লাগি আছে। কোনোবা দুখীয়া মানুহ আপোনাৰ দুখান তিনিখান গাই পোৱাই আছে, কিবা পোৱালি পোৱাই আছে, সেইবিলাক যে গৰু পুৱাই সেইবিলাক মানুহে চলি আছে। এতিয়া যদি বিক্ৰী নহয়, সিহঁতে পালি পুলি কি কৰিব? সেইবিলাক পুৱাই ফালে কি কৰিব? এনেইতো পুৱাই ফালে লাভ নাই না মানুহৰ। খালি আমাৰ মানুহ বুলি নহয়, চব জাতীয় মানুহবিলাক গৰু পুৱাই আছে। সেইবিলাকতো গৰুগিলা পোৱালি দি থাকে, সেইবিলাকতো ডাঙৰ হৈ যায়। ডাঙৰ হওঁতে ঘৰখিনি ভৰ্তি হৈ যাব। সেইবিলাক বেচবা নোৱাৰিলে সেইবিলাক কি কৰিব মানুহে? গৰীব দুখীয়া মানুহবিলাক সেইবিলাক গৰুবিলাক পুৱাই থাকে। কোনোবা পুৱাই ফালে গাখীৰ খাই আছে, কোনোবা কোনো বস্তু পালবা নোৱাৰে, পইচা পাতি নাই, সেইকাৰণে চাৰিটা যদি গৰু ডাঙৰ দীঘল কৰিব পাৰে, বিক্ৰী কৰিব পাৰে, তাই কিমান পইচা পাব না নাই? চৰকাৰে সেইবিলাকে লৈ মাথা মাৰি থাকে। সেইটো নহয়, ইমান মদ খাই আছে, কোনোবা ড্ৰাগছ খাই আছে, কোনোবা ভাং খাই আছে, সেইবিলাক চৰকাৰে নাচায়। যিবিলাক খাদ্য খানা বস্তুবিলাক সেইবিলাক মানুহে লগত লাগি থাকে। মদ ভাং সেইবিলাক ড্ৰাগছ ড্ৰিণ্ডেড সেইবিলাক খাই মানুহৰ ধ্বংস কৰি আছে। গাটো ধ্বংস পেলাই দি আছে, কিন্তু সেইবিলাক চৰকাৰে নাচায়। মামাহঁতেও নাচায়, নৰেন্দ্ৰ মোদীও নাচায়। কিয়ৰ কাৰণে? সেইবিলাক বস্তুটো সৰু বস্তু, কিন্তু বেমাৰ যে ডাঙৰ বেমাৰ কৰি দিয়ে, সেইবিলাক মানে গুৰুত্ব নাই। সেইবিলাক নিশ্চয় জাতীয় বস্তুবিলাক আপোনাৰ বন্ধ কৰি দিয়ক। সেইটো বস্তুটো চব জাতীয় মানুহবিলাকে খাই থাকে, সেইবিলাক মাথা নামাৰে। আৰু যিবিলাক মানুহৰ ঘৰত কেইটা গৰু আছে, সেইবিলাক গৰু মানে পালি বিক্ৰী চিক্ৰী কেনেকৈ হওক, কি টানি কৰি হওক চলি আছে, সেইবিলাক মাথা মাৰি মানুহৰ কষ্ট দি আছে। বৰজাতি গাৰোবিলাক যে ধানগিলা বোৱায়, সেইবিলাকতো ট্ৰেক্টৰে